আশা আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। তে মই শুনা পালোঁ যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। তে মোৰ ল'ৰাক ক'লোঁ যে মোক 2টা বা 3টা টিকেট কাটি দি। তে তো ক'লো যে জানুৱাৰীৰ 9 তাৰিখে তো কৈছোঁ জানুৱাৰীৰ 9 তাৰিখে 2টা 3টা নিবা নালাগে, বহি ধৰি ল'লে হ'ব। তে তাৰপিছত মই জানুৱাৰীৰ 9 তাৰিখত 1000 টকা দি 1000 টকা দি পেলাই মই এটা বহি লৈছোঁ। বহিৰ পৰা 13টা টিকেট আছিল। তাৰপিছত জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছোঁ যে ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছোঁ যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তে তাৰপিছত 11টা বজাৰমান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে। তে মিলাতে আমি বহুত ভাল পাইছোঁ। তে মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে বা খুচি হৈছে। তে কমিটিৰ পৰাতো আমি ধন্যবাদ জনাইছোঁ। তে আমাৰ বহুত ভাল লাগিছে। মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ, ভিক খুজি খাওঁ। এতিয়া আপুনি কি কৰিব? গাড়ীটো কি কৰিব? এখন গাড়ীটো মই এখন কি কৰিম মানে তে মইতো গাড়ীটো চলাব নোৱাৰোঁ। এখন গাড়ী এখন কিবা কি যদি হয় কিন্তু উচিত যদি বা পইচা খানি দিয়া মই পইচা দিলোঁ হ'ল। আপুনি ভাবিছে নেকি যে মই গাড়ী পাম বুলি? মই ভাবিছোঁ যে মনত বিৰাট এটা আশা যে এটা প্ৰাইজ পালে মোৰ বিৰাট ভাল লাগিব। মোৰ মনত বিৰাট আশা দিছিলোঁ। মোৰ এটা ছোৱালী নামে, ছোৱালীৰ নামটো হ'ল ৰবিনা।